কেইবাটাও গ্ৰাম্য পথে জ্বলাকলা খুৱাইছে স্থানীয় গাঁওবাসীক। আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা গাঁও পঞ্চায়তৰ অধীনৰ এৰাসুতি গাঁৱত। আৰু এই এৰাসুতি গাঁৱত বিগত আজি 25 বছৰ ধৰি ইয়াৰ কেইবাটাও আচলতে পথে বিধ্বস্ত পথে স্থানীয় ৰাইজসকলক যাতায়াতৰ নামত ভোগাইছে। মই দেখুৱাইছোঁ আচলতে এয়াই হৈছে যি বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা গাঁও পঞ্চায়তৰ অধীনৰ যি এৰাসুতি গাঁও, সেই এৰাসুতি গাঁৱত আচলতে কেইবাটাও যি বিধ্বস্ত পথে যাতায়াতৰ নামত বছৰ বছৰ ধৰি এইসকল স্থানীয় লোকক আচলতে জ্বলাকলা খুৱাইছে। বাৰিষা একাঠু বোকা পানী আৰু খৰালি যি ধূলি সদৃশ পৰিৱেশ, বিগত বছৰ বছৰ ধৰি স্থানীয় বিধায়কগৰাকীক এই পথটো নিৰ্মাণৰ কাৰণে আবেদন কৰিছিলোঁ যদিও বৰ্তমান পৰ্যন্ত কিন্তু আজিকোপতি এই পথটো কোনো ধৰণৰ মেৰামতি নকৰাৰ এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। মোৰ লগত স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি কথা আছে। আমাক কেইবাবাৰ যোৱা হৈছিল, তেখেতো আহি পেলাই চাই লৈ এৰি গৈছে, হ'ব বুলি কয় তেনেকৈ ধৰণে আজি 9 বছৰ দৌৰাই আছে, আজিলৈকে কাৰ্যকৰী কৰা নাই। ইয়াৰ আগত প্ৰথম পথটো কৰি দিলে, ভিতৰি অঞ্চলৰ অন্যান্য অঞ্চলৰ চব কৰিলে, কিন্তু আমাৰ এই দুটাই পথ, যিটো দুটা পথ আজিলৈকে তেওঁলোকে ইয়াত কাণ খাৰ দিয়া নাই। আমিতো কৈছোঁ ইয়াতো আমি অলৰেডি বঞ্চিত কৰিছে, ইয়াতো ইণ্টেনশ্যনেলি বঞ্চিত একদম। আজিও হোৱা নাই বুলি। বাৰিষাতো মানে এতিয়া তেওঁলোকৰ বহুত মানে প্ৰব্লেম হৈ আছে। কেতিয়াবা সেইখিনি পেলাই পাকা পথাৰ দি মাটি গুচি যায়, কেতিয়া সিফালে গুচি যায়, সেইটো হেৰি। আৰু এইটো ৰাস্তাত মানে কষ্টকৰ হয় আৰু বোকা পানী হয়, খাল হয়, চাইকেল মটৰচাইকেলটো যাবই নোৱাৰি, গাড়ীৰ কথা বাদ দিয়ক। আমি কিবাবাৰ কৈছোঁ, আমি এই বস্তুটো বিধায়কতো কৈছোঁ, এক্সিকিউটিভ ইঞ্জিনিয়াৰক কৈছোঁ, তাৰপিছত সাংসদক কৈছোঁ, ডেপুটি কমিশ্যনাৰ তেজপুৰত কৈছোঁ, চবকে দি আছোঁ বস্তুটো এনে ধৰি আছে, আমাক উপায় দিয়ক। কোনো গুৰুত্ব দিয়া নাই এতিয়ালৈকেতো, কোনো গুৰুত্ব দিয়া নাই। হয়, আৰু এগৰাকী মহিলা আছে, মই জানিব বিচাৰিম কি ক'ব। হয় ছাৰ, দাদাই কোৱা ঠিকেই কথা হয়। আমাৰ 9টা বজাত অফিচ যায়, বাইদেউহঁত যাবলৈ বহুত অসুবিধা, গাড়ী ঠেলিবলৈ মানুহ নাই। আমাৰতো ইয়াত এনে জনসংখ্যা পুৰুষ মানুহৰ কম আছে, সেই গতিকে 2বাৰ 3বাৰ আহি চালে, আমাৰ এইটো ৰাস্তা চালে, সেইটো ৰাস্তা চালে, আৰু তাততো ফিতাও কাটিছিলে। যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ ফিতাও কাটিছিলে, হ'ব বুলি চকুত পুৰা ধূলি দি এনেকা মানে গুচি গ'ল। আৰু সেইকাৰণে আমাক ৰাস্তা লাগিব, বহুত কষ্ট হৈছে। বাৰিষা ক'বই নাই, সিদিনা বৰষুণ দিওঁতে এফালৰ পানী গৈ আমাৰ ইমান হৈছে চোতালত, এই ৰাস্তা পাৰ হৈ গৈছে। সেইকাৰণে ৰাস্তা আমাক লাগিব, সেইটোৱে আমাক অনুৰোধ। এইটো স্কুলতে যায়, এইটো কোনোবাই স্কুটিত যায়, কোনোবাই অফিচত গাড়ীত যায়, কোনোবাই খোজকাঢ়ি যায়, কোনোবাই চাইকেলত যায়। কাপোৰ কানি যাওঁতে ঠিকেই হয়, আহোঁতে মানে একেবাৰে লেতেৰা হৈ আহে। আমিতো সদায় এইবিলাক মানে দেখি আছোঁ চকুৰ আগত। সেইকাৰণে আমাক সোনকালে ৰাস্তা লাগিব। যিহেতু আমি ইলেকশ্যনৰ আগত একো কোৱা নাই, ইলেকশ্যনটো হৈ গ'ল, এতিয়া পাৰ্টিৰ লগত কোনো কথা নহয়, আমাক ৰাস্তা লাগিব। হয়, নমস্কাৰ। ৰাস্তাৰ কাৰণে অসুবিধা পাই আছোঁ। বিধায়ক ছাৰৰ লগত কেইবাবাৰো গ'লোঁ, আমি মহিলা গ'লে আগবাঢ়িব নেকি বুলি, সেই তেওঁ কাণ সাৰে নিদিলে। ৰাস্তা ডাঙৰ লাগিব, এইটো মোৰ দ্বাৰা নহ'ব বুলি কৈছে বিধায়ক ছাৰে। কোনো গুৰুত্ব দিয়া নাই, গুৰুত্বই নিদিয়ে। বাৰ গ'লোঁ। আচলতে ইয়াৰ স্থানীয় লোকসকলে স্থানীয় বিধায়কগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাস্তাটো নিৰ্মাণৰ কৰাৰ ক্ষেত্ৰত, ইয়াত থকা যি এৰাসুতি গাঁৱত থকা 2টা পথ নিৰ্মাণৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কিন্তু আজিকোপতি ৰাস্তাটো, ইয়াৰ পথটো নিৰ্মাণ কৰি দিয়া নহ'ল, যাৰ ফলত ইয়াৰ স্থানীয় লোকসকলে যাতায়াতৰ নামত তেওঁলোকে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। বাৰিষাৰ সময়ত তেওঁলোকে একাঠু বোকা পানী পথেৰে অহা যোৱা কৰিব লাগে, আৰু কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ এই ৰাস্তাৰে আচলতে এক বিধ্বস্ত পথেৰে বাৰিষা সময়ত তেওঁলোকে অহা যোৱা কৰে। কিন্তু বৰ্তমান পৰ্যন্ত এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। মই দেখুৱাইছোঁ, এইটোৱে হৈছে পথ, যি ঠেলামৰা গাঁও পঞ্চায়তৰ অধীনৰ এইটো হৈছে পথ, এৰাসুতি গাঁৱৰ পথ। এনেধৰণে ইয়াত প্ৰায় 2-3টাকৈ পথ আছে, আৰু সেই পথ দুটা বাৰম্বাৰ স্থানীয় লোকসকলে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দাবী উত্থাপন কৰি আহিছোঁ যদিও আজিকোপতি পথটো নিৰ্মাণ কৰি তেওঁলোকক যাতায়াতৰ কোনো সুচল কৰি দিয়া নাই, যাৰ অনাগত দিনত এই পথটো নিৰ্মাণ কৰি আচলতে ৰাইজৰ যাতায়াত ব্যৱস্থা কেনেধৰণে সুচল কৰি তুলিব, সেয়াহে হ'ব পৰৱৰ্তী সময়ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।